অসমৰ সুন্দৰ বনাঞ্চলসমূহ প্ৰচুৰ সম্পদেৰে পৰিপূৰ্ণ। দৰাচলতে বনাঞ্চলে আৱৰি থকা অঞ্চলসমূহৰ ভিতৰত ভাৰতৰ অসম ৰাজ্যখনো অন্যতম। সেয়েহে এই বনাঞ্চল আৰু ইয়াৰ সম্পদসমূহক সক্ৰিয়ভাৱে আৰু যত্নৰ সৈতে ব্যৱহাৰ কৰাৰ উপৰি ৰক্ষণাবেক্ষণ দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ। বন সম্পদৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণৰ এক আকৰ্ষণীয় প্ৰচেষ্টা গঢ় লৈ উঠিছে অসমৰ এক মনোমোহা অঞ্চল মিৰ্জাৰ লোহাৰঘাট গাঁৱত। ইয়াত গঢ়ি উঠিছে হস্তশিল্প কলাৰ এক বিপ্লৱ। হস্তশিল্পৰ এই প্ৰকল্প অসম চৰকাৰৰ বন বিভাগৰ এক দৃষ্টান্তমূলক প্ৰয়াস আৰু এই প্ৰকল্পটোত সহায় সহযোগিতা আগবঢ়াইছে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত উন্নয়ন আয়ুক্ত কাৰ্যালয়ে। তাৰ শিল্পীসকলেনো কেনেকৈ নিজৰ একাগ্ৰতা, দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা হস্তশিল্পত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে সবিশেষ জানিবলৈ আমি লোহাৰঘাটলৈ যাত্ৰা কৰিছিলোঁ। এইটো কামৰূপ ৱেষ্ট ডিভিজন। ইয়াত আমাৰ ৰিজাৰ্ভৰ ভিতৰত 62খন ফৰেষ্ট ভিলেজেছ আছে। চ' আমি এটা বস্তু দেখা পালোঁ যে ফৰেষ্ট ভিলেজেছে ফৰেষ্ট ৰিচৰ্চেছ বা ফৰেষ্ট লেণ্ডত ডিপেণ্ডেঞ্চিটো খুব বেছি, যিহেতু মে বি এগ্ৰিকালচাৰ বা কমাৰ্চিয়েল ক্ৰপ কাল্টিভেশ্যন বা ইন দ্য ফৰ্ম অফ চেণ্ড মাইনিং। চ' এটা আমি ভাবিলোঁ এই ডিপেণ্ডেঞ্চিটো কম কৰিবৰ কাৰণে খুব দৰকাৰ আছিলে অল্টাৰনেটিভ চ'ৰ্চ অফ লাইভলিহুড দিয়াটো। চ' তাত আমি এনেকুৱা এটা বস্তু ভাবি আছিলোঁ য'ত বোলে মেচিনাৰী বেছি ইউজ নহয়, য'ত ৰ মেটেৰিয়েলটো ইজিলি এভেইলেবল হয় আৰু য'ত যে কোনোবাই আহি পেলাই গাঁৱতে ট্ৰেইনিংটো দিয়াব পাৰে, যিহেতু আমাৰ মেক্সিমাম মহিলাই হয়, আপোনাৰ মোৰ দেন 80%। চ' দেন আমি ভাবিলোঁ যে বাঁহৰ গহনা যোনটো আমি কওঁ বেম্বু হেণ্ডিক্ৰাফ্টটো লগতে জুৱেলাৰী মেকিঙত আমি ট্ৰেইনিং দিয়াওঁ আৰু তো সেই ডাইৰেকশ্যনত আমি আগবাঢ়িলোঁ। অলপ ৰাইজৰ লগত আমি এৱেৰনেছ প্ৰগ্ৰাম কৰিলোঁ। দেন গম পালোঁ তেওঁলোকো ইণ্টাৰেষ্টেড। দেন আমি বহুত এজেঞ্চিক আমি যেনেকৈ আপোনাৰ DC হেণ্ডিক্ৰাফ্টৰ লগতো আমি কথা হ'ল আৰু তেওঁলোকে বহুত পজিটিভলি আগবাঢ়িলে। তেওঁলোকেও ক'লে কি আমাক মানুহখিনিক ট্ৰেইনিং দিয়াব পাৰে। তেনেকৈ বেলেগো বহুত এজেঞ্চিৰ লগত আমি কথা পাতিলোঁ আৰু এইটো কাৰণে মই DC হেণ্ডিক্ৰাফ্টৰ অফিচক ৰিয়েলি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এই পদক্ষেপটো তেতিয়াৰ মুখ্য বন সংৰক্ষক ডাক্তৰ সোণালী ঘোষৰ অধীনত আৰম্ভ হৈছিল, যিয়ে হস্তশিল্পক ঠাইখনৰ জীৱিকাৰ এক উৎস হিচাপে গ্ৰহণ কৰাৰ ধাৰণাটো উপলব্ধি কৰিছিল। ইয়াৰ পিছত অসম ৰাজ্যিক বন বিভাগে উন্নয়ন আয়ুক্ত হস্তশিল্পৰ কাৰ্যালয়ৰ সৈতে সহযোগিতা স্থাপন কৰি হস্তশিল্পৰ সম্যক পৰম্পৰাগত জ্ঞান থকা স্থানীয় শিল্পীসকলক অধিক দক্ষতা প্ৰদান কৰাৰ বাবে যাৱতীয় পদক্ষেপসমূহ গ্ৰহণ কৰিছিল। চ' ৰ মেটেৰিয়েলটো য'ত ইজিলি এভেইলেবল হয়, দেন আমি মেচিনাৰী বেছি নালাগে আৰু যিহেতু মেক্সিমাম মহিলা, চ' সেইকাৰণে আমি ভাবিলোঁ কি তেওঁলোকক যে তাত গৈ পেলাই, বিকজ মহিলাই কেতিয়াও 4-5 ঘণ্টাতকৈ বেছি ডিভ'ট কৰিব নোৱাৰে, ক'ৰবাত ইনষ্টিটিউটত গৈ তেওঁলোকে ট্ৰেইন হ'ব নোৱাৰে। চ' সেইকাৰণে আমি ভাবিলোঁ বাঁহৰ গহনা যোনটো এতিয়া মাৰ্কেটত ডিমাণ্ডো থাকে, আজিকালি চবেই বাঁহৰ যিহেতু লাইট ৱেইট হয়, হেণ্ডিক্ৰাফ্ট আছে, তো তাত আমি ট্ৰেইনিং দিয়া কথাটো ভাবিলোঁ আৰু এইটো কাৰণে আমি বহুত এজেঞ্চিক এপ্ৰ'চ কৰিলোঁ, বহুত এজেঞ্চিৰ পৰা ছাপৰ্ট পালোঁ আৰু চবতকৈ বেছি আমি পাইছোঁ DC অফিচ অফ দি ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডিক্ৰাফ্টৰ পৰা। বৰ্তমান মই উপস্থিত আছোঁ সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত মিৰ্জা জিলাৰ অন্তৰ্গত লোহাৰঘাট গাঁৱত। প্ৰাকৃতিক সম্পদেৰে চহকী আমাৰ অসম আৰু আমাৰ অসমৰ বাঁহ বেতৰ শিল্প হৈছে এক কোটি শিল্প। যিহেতু আমাৰ অসমৰ অধিকাংশ অৰণ্যতেই বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায় আৰু আমাৰ অসমৰ জলবায়ু এই বাঁহ খেতিৰ বাবে অতিকৈ উপযোগী, সেয়েহে পৌৰাণিক দিনৰে পৰাই আমাৰ জীৱনশৈলী আৰু অৰ্থনীতিত এই বাঁহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
সৌন্দৰ্যই কিঞ্চিত হ'লেও মানুহক আকৰ্ষণীয় আৰু জনপ্ৰিয়তা বৃদ্ধি কৰাত সহায় কৰে আৰু আকৰ্ষণীয়তা বৃদ্ধি কৰিবৰ বাবে আজিৰ সমাজত নাৰীয়ে বিভিন্ন ধৰণৰ অলংকাৰ সাজ সজ্জা ব্যৱহাৰ কৰা দেখা যায় আৰু এই ক্ষেত্ৰত বাঁহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ভাল লগা কথা এই যে অসম চৰকাৰৰ বন বিভাগৰ অধীনত লোহাৰঘাট গাঁওবাসীয়ে এই বাঁহৰ দ্বাৰা অলংকাৰ নিৰ্মাণৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু এই ক্ষেত্ৰত বন বিভাগে তেওঁলোকক যথেষ্ট সহায় কৰিছে আমি হস্তশিল্পৰ শিল্পীসকলৰ লগত কথা পাতোতে বহুতো কথাই জানিব পাৰিলো আমি ইডালৰ পৰা গলপত্তা বনাম ইয়াৰ পৰা কাণফুলিও বনাব পাৰি এইবিলাক শিকিছো আৰু আমি এইবিলাক খাৰু শিকিছো এইটো জাতিবা হয় আৰু বেত হয় এইটো আৰু ইয়াতে মানে কোনো আঠা ব্যৱহাৰ হোৱা নাই এইটো মানে বাঁহ আৰু বেতেৰে কল তৈয়াৰ হৈছে আৰু আমি এইবোৰ গুটি যে দেখিছে আপোনালোকে এইবোৰ গুটিৰ পৰা আমি বহু মানে কাণফুলি আৰু গলপত্তা এইটো হয় চন্দনৰ গুটি লাল চন্দন আৰু এইটো কাশমণি হয় তো আমাৰ গাঁৱতে পায় আগতে আমি তাৰ মানে কি হয় এনেকা সুবিধাটো কত পোৱা নাছিলো এটা আমাক লোহাৰঘাট ৰেঞ্জৰ স্বামী মুক্তাৰ বাইদেৱে আমাক বহুখিনি কাম দিছে আৰু আমি ইডাল মানে জাতি বা ইউজ কৰিছো মানে জুৱেলাৰী বনোৱাৰ কাৰণে দে এডাল বাহত 1 লাখ টাকালৈকে উপাৰ্জন কৰিব পাৰে যে ইয়াৰ পৰা বহুত বস্তু বনাব পাৰে যে গাঁঠিটো ইউজ কৰিব পাৰে আৰু ইয়াৰ পাতবিলাকো ইউজ কৰিব পাৰে যে গাঁঠিটোৰ পৰা জুৱেলাৰী হয় আৰু ইয়াৰ পৰা এইটো পাতৰ পৰা মোটামুটি কলহ বা টাঙলটো লৈ কিনে জুৱেলাৰী বনাব পাৰে এইবিলাক টাঙলবিলাক লৈ কিনে জুৱেলাৰী বনাব পাৰে সেইকাৰণে মানে ইনকামৰ চ'ৰ্চটো বহুত ভাল এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ থ্ৰুৰ পৰা আমাক মোটামুটি ট্ৰেইনিংটো দিছে আৰু মানে সেইটোৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ হস্তশিল্প হৈছে এনে এক দক্ষ কাৰ্যকলাপ য'ত সামগ্ৰীসমূহ এক পৰম্পৰাগত শৈলীৰে নিজ হাতেৰে তৈয়াৰ কৰা হয় ই শিল্পীসকলক আয় প্ৰদান কৰি স্থানীয় অৰ্থনীতি বৃদ্ধিৰ লগতে তেওঁলোকক এক শৈল্পিক পৰিচয় প্ৰদান কৰে হস্তশিল্পৰ সৈতে জড়িত এই শিল্পীসকলৰ সাফল্যই স্পষ্টভাৱে প্ৰমাণ কৰে যে ই বহুতো কাৰকৰ সমষ্টিগত ফলাফল ये प्रोग्राम था लोहारघाट में ये ट्रेनिंग हमने 2022 को दिया एंड दैट वाज इनिशिएटिव्स वाज टेकन बाय द डीसी हैंडीक्राफ्ट इन कोऑर्डिनेशन विद फॉरेस्ट डिपार्टमेंट एंड ये स्टार्ट इस तरह से हुआ कि हम 2022 में डॉक्टर सोनाली घोष जो CCF यहाँ पे मैडम थी उनसे एक बार मीटिंग हुआ एंड मैडम ने अप्रोच किया कि हमारा काफ़ी सारे फॉरेस्ट विलेजेस है जहाँ पे जो बहुत सारे आर्टिशंस है दोज नो लिटिल वर्क ऑफ बैम्बूज एंड उन फॉरेस्ट विलेजेस है लेकिन उन लोग का जो जीविका है मेनली उनका जो लाइवलीहुड है दे आर स्पेशली अर्निंग थ्रू द इलीगल एक्टिविटीज़ स्पेशली डिफॉरेस्टेशन एंड देन माइनिंग्स इस तरह का कुछ इलीगल एक्टिविटीज़ करते हैं जिससे फॉरेस्ट का नुकसान करते हैं जबकि उनका मेनली इसमें लाइवलीहुड में उसमें फॉरेस्ट को नुकसान होता है और दूसरा कोई सेक्टर्स में उसका नहीं जाता है। तो फिर हमने जब मैडम से बात किया तो उन्होंने अप्रोच किया कि कम से कम कुछ ट्रेनिंग्स वगैरह अगर डीसी हैंडीक्राफ्ट्स का है तो आप अगर हमें कुछ सपोर्ट कर सकते हैं तो आप यहाँ पे स्टार्ट कीजिए। तो देन मैडम हैज़ कनेक्टेड विद द प्रेजेंट डीसी DFO मैडम ने फिर बताया कि लोहारघाट में हमारा आर्टिशंस है दोज आर इंटरेस्टेड इन हैंडीक्राफ्ट्स वर्क। देन हमने उनका एक ट्रेनिंग दिया 2022 में। देन फॉलोड बाय 22 में जब हमने ट्रेनिंग दिया, ट्रेनिंग स्किल डेवलपमेंट के बाद ही उनका अच्छा प्रोग्रेस देखने मिला। एंड इसमें जो कंप्लीट ट्रेनिंग का जो है डीसी हैंडीक्राफ्ट ने स्पॉन्सर किया है, लेकिन फॉरेस्ट डिपार्टमेंट ने कंप्लीट उस ट्रेनिंग्स को सिलेक्शन वगैरह जो भी है DFO
वेस्ट कामरूप वेस्ट का कोऑर्डिनेट किया। পশ্চিম অসমৰ বন বিভাগৰ বিষয়াসকলে এটা দল হিচাপে এই পদক্ষেপক সদায় সহায় সহযোগিতা কৰি অহাৰ উপৰিও ইয়াৰ সমৰ্থনৰ বাবে নিৰন্তৰ চেষ্টা চলাই আছে। 2022 চনত জুপাংবাৰী JFMC যিসকল আমাৰ লোক আছে তেওঁলোকক জীবিকা দিবৰ বাবে ডিসি হ্যান্ডিক্ৰাফ্টৰ লগত লগ লাগি আমি 2022 চনৰ ছেপ্টেম্বৰ মাহত আমি এটা বেসিক ট্ৰেইনিং তেওঁলোকক দিছিলোঁ। 15 জন মেম্বাৰক বেসিক ট্ৰেইনিং দিছিলোঁ। তাৰপিছত আকৌ 2023 চনত ডিসি হ্যান্ডিক্ৰাফ্টৰ লগতে লগ লাগি আমি আকৌ 30 জন মানুহক ডিজাইনৰ ট্ৰেইনিং দিলোঁ। আৰু সেই ট্ৰেইনিং কেইটা দিয়াৰ পিছত আমাৰ জুপাংবাৰী JFMCৰ যি 45 মেম্বাৰ্ছ আছে তেওঁলোকে এতিয়াৰ ডেটলৈকে টিল ডেটলৈকে তেওঁলোকে প্ৰায় 13 লাখ মান তেওঁলোকে ইনকাম কৰিবলৈ সক্ষম হৈছে। স্পেচিয়েলি অন বেম্বো জুৱেলাৰীৰ ওপৰত তেওঁলোকে কৰি আছে। তেওঁলোকৰ প্ৰডাক্টবিলাক আমি বিভিন্ন ধৰণৰ এক্সিবিশ্যন লাইক তেওঁলোকে ইণ্ডিয়ান ইনষ্টিটিউট অফ জুৱেলাৰী জয়পুৰলৈকে তেওঁলোকে গৈছে আৰু আমাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ লাইক ডিসি হ্যান্ডিক্ৰাফ্টৰ লগত যিবিলাক এক্সিবিশ্যন আছে ডিফাৰেণ্ট এক্সিবিশ্যনছ তেওঁলোকে বহুতকেইটা এক্সিবিশ্যনত পাৰ্টিচিপেট কৰিছে। তাতে তেওঁলোকে চেল কাম ডিছপ্লে তাত কৰিছে। আৰু আমাৰ আউট অফ 45 আৰ্টিচান এতিয়া তাৰ মাজৰ পৰা আমি 4 জন মাষ্টাৰ আৰ্টিচান হিচাপেও তেওঁলোকে নিজকে এতিয়া তেওঁলোকে ইমান স্কিলড হৈছে আৰু নিজকে আপগ্ৰেড কৰিব পাৰিছে। সো এইটো আমাৰ কাৰণে এটা ভাল এচিভমেণ্ট বুলি আমি ভাবোঁ যে লাষ্ট 1-1.5 বছৰত তেওঁলোকে এৰাউণ্ড মানে 12 লাখ আৰু অন এভাৰেজ এজন মানুহে প্ৰায় 6000লৈকে তেওঁলোকে আৰ্ণ কৰি আছে একেদিনত। গতিকে সেইটো আমাৰ JFMCৰ মানুহখিনিক লিভলিহুড দিয়াৰ লগতে আমাৰ যিটো ফৰেষ্ট প্ৰটেকশ্যন তাতো আমাৰ যথেষ্টখিনি সহায় হৈছে। কাৰণ এই মানুহখিনি আগতে তেওঁলোকে জীৱিকা নিৰ্বাহৰ কাৰণে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে ফৰেষ্টৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু আজিকালি তেওঁলোকে যিহেতু কিছু মাইকী মানুহ আছে আমাৰ মেক্সিমাম, চ' তেওঁলোকে যিহেতু তেওঁলোকৰ ঘৰৰ খৰচো ইয়াৰ পৰা কিছু পৰিমাণে তেওঁলোকে কণ্ট্ৰিবিউট কৰিবলৈ তেওঁলোক সক্ষম হৈছে। গতিকে এইটো আমাৰ এটা ডাঙৰ এচিভমেণ্ট বুলি ভাবিছোঁ। আৰু এইকাৰণে ডিসি হ্যান্ডিক্ৰাফ্টকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাক এই ট্ৰেইনিংটো 2 বছৰত 2টা ট্ৰেইনিং তেওঁলোকে প্ৰভাইড কৰিছে। আৰু আগন্তুক দিনত আমি এই যিসকল আৰ্টিচান আছে তেওঁলোকক লৈ পেলাই আমি ক্লাষ্টাৰ কৰি পেলাই লাৰ্জ স্কেলত কৰিব বিচাৰিছোঁ। আৰু আমি যিটো প্ৰডাক্টটো আমি শেহতীয়াভাৱে তাৰ ব্ৰেণ্ডিঙো কৰিছোঁ। ব্ৰেণ্ডিংটোৰ নাম দিছোঁ আমি ৰাবা বুলি, ৰাবা ব্ৰেণ্ডিং কৰিছোঁ। গতিকে আমি এটা পজিটিভ এপ্ৰ'চত আছোঁ যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ আৰু মানুহখিনিয়ে যাতে বহুত আগবাঢ়ি যায় আৰু তেওঁলোকে যাতে নিজৰ যিটো লিভলিহুডটো জীৱিকাটো যাতে খুব ভালকৈ তেওঁলোকে কৰিব পাৰে আৰু আৰ্থিকভাৱে যাতে তেওঁলোক ফিনেন্সিয়েলি ডেভেলপমেণ্ট হয় সেইটোৱে আমাৰ লক্ষ্য। আমি যিমানেই শিল্পকলাসমূহ দেখি আছিলোঁ সিমানেই প্ৰভাৱিত হৈ আছিলোঁ। আমি এই হস্তশিল্প সামগ্ৰীৰ সৌন্দৰ্য আৰু উৎকৃষ্টতাৰ দ্বাৰা মন্ত্ৰমুগ্ধ হৈ পৰিছিলোঁ। সঁচাকৈ হাতেৰে তৈয়াৰ কৰা এই সামগ্ৰীসমূহ দেখিবলৈ আকৰ্ষণীয় আৰু মনোমোহা। यहाँ बेसिकली हम लोग अभी लोहार घाट के एरिया में हैं और यहाँ पे हम लोग के कार्यालय की तरफ से 2 ट्रेनिंग करवाया गया है जिसमें एक स्किल डेवलपमेंट के लिए और एक डिज़ाइन डेवलपमेंट के लिए। और मैं अपने कार्यालय के बारे में विशेष रूप से बताना चाहता हूँ कि हम लोग का कार्यालय हस्तशिल्पियों के विकास के लिए तत्पर रहता है और हस्तशिल्प को आगे बढ़ाने के लिए सदा आगे बढ़ाने के लिए कार्य करता है। उसी क्रम में हम लोगों ने यहाँ के फॉरेस्ट डिपार्टमेंट के साथ मिलकर और 2 ट्रेनिंग करवाया है। उनके अनुरोध पे हम लोगों ने 2 ट्रेनिंग का आयोजन करवाया है जो कि सफलतापूर्वक सफल रहा और उससे जो हस्तशिल्पी हमारे बीच निकले उन्होंने अपने व्यापार को आगे बढ़ाया। हमारा जो कार्यालय है वो हस्तशिल्पियों को सहयोग निरंतर देता रहता है, जबकि हमारे कार्यालय की ओर से मार्केटिंग के क्षेत्र में भी सहयोग दिया जाता है। जो हस्तशिल्पी थोड़ा कम जानते हैं उनके लिए इनिशियल ट्रेनिंग है और स्किल बढ़ाने के लिए ट्रेनिंग है और डिज़ाइन का ट्रेनिंग है। उसके बाद जो उनका स्किल बढ़ता है और नए नए डिज़ाइन क्रिएट कर पाते हैं उससे जो उत्पादन होता है उनके जो हस्त निर्मित प्रोडक्ट निर्माण किया जाता है उस प्रोडक्ट को बेचने के लिए आगे बढ़ने के लिए हम लोग के कार्यालय की तरफ से अलग अलग तरह के बाज़ार की भी व्यवस्था है, जिसमें गांधी सिल्क बाज़ार हो गया और दिल्ली हाट एग्जीबिशन वगैरह पूरे इंडिया में हर एक एरिया में लगता है, जिसमें हम लोग के ऑफिस के माध्यम से यहाँ के हस्तशिल्पी पार्टिसिपेट करके अपने दैनिक कार्य को बढ़ाते हैं और अपना जीविकोपार्जन करने की ओर अग्रसर होते हैं। কিন্তু আমি জানো যে যিকোনো এবিধ সামগ্ৰী অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাৱনা থাকে আৰু ইয়াতো সেই একেই প্ৰয়াস দেখিবলৈ পালোঁ।
সেয়েহে বজাৰৰ সৈতে সংযোগ স্থাপনৰ লগতে উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰি অধিক গ্ৰাহকৰ ওচৰ চাপিবলৈ সদায় নিৰন্তৰ চেষ্টা চলি আছে। মই বিশেষকৈ বেম্বো জুৱেলাৰীৰ আমি প্ৰডাক্টবিলাকত মাৰ্কেটিং লিংকেজটো চাই আছোঁ। মাৰ্কেটিঙত বিশেষকৈ আমি এতিয়ালৈ যদি চাব যাওঁ প্ৰায় 12,04,085 টকা আমি ইনকাম কৰিব পাৰিছোঁ। আৰু ইয়াত বিশেষকৈ আমি জয়পুৰ আৰু আমাৰ গুৱাহাটী বা দিল্লী বকো জেন্টছ কলেজ এনেকুৱা বিভিন্ন এক্সিবিশ্যনবিলাক বা ফেষ্টিভেলবিলাকত আমি লৈ যাওঁ, আমাৰ মহিলাবিলাকে লৈ যায়। আৰু বিশেষকৈ ইয়াত অৰ্ডাৰবিলাক আহি আছে। আৰু বিশেষকৈ আমাৰ এটা সৌভাগ্য কথা যে আমাৰ এই প্ৰশিক্ষণটো লৈ কিনে 2-3 মাহৰ প্ৰশিক্ষণটো লৈ কিনে তেখেতসকলে এজে 3-4জন মাষ্টাৰ ট্ৰেইনাৰো হৈছে। সেইটো আমাৰ কাৰণে সৌভাগ্য। নিজে শিকি কিনে বেলেগক শিকাব পাৰিছে। তেখেতসকলে অলৰেডি এতিয়া বেলেগ বেলেগ অৰ্গেনাইজেশ্যন লগত লগ লাগি কিনে তেখেতসকলে ট্ৰেইনাৰ হিচাপে কাম কৰি আছে। সেইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট। আৰু আমাৰ বিশেষকৈ এইটো সৌভাগ্য কথা যে আমাৰ এই প্ৰডাক্টসমূহ আমাৰ সমগ্ৰ অসমে নহয়, ভাৰতবৰ্ষ নহয়, যে বিদেশতো আমাৰ এই প্ৰডাক্ট লৈ যোৱাৰ কাৰণে সক্ষম হৈছোঁ। তাৰ কাৰণে ভাল লাগিছে। আৰু ইয়াক এই চান্দুবি অঞ্চলটো আমাৰ জোপাংবাৰী গাঁওখন এটা টুৰিষ্ট প্লেচ হয়। তো ইয়াত বিভিন্ন ধৰণৰ ফৰেনৰ টুৰিষ্টবিলাক আহে, তেখেতসকলক লৈও যায়, তেখেতসকলে চাই কিনে ভাল পাই গৈছে। সেইটো আমাৰ কাৰণে সৌভাগ্য। আৰু বিশেষকৈ যিসকলে আমাক সুবিধাখিনি দিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যদি সঁচাকৈও যদি আমি পিছলৈ এনেকৈ লাগি আছোঁ যে এই মহিলাবিলাকক লৈ কিনে বা যুৱতীসকলক লৈ কিনে আমি পিছলৈ এটা ক্লাষ্টাৰ কৰা মাথা মাৰিছোঁ। ইয়াত যাতে মিনিমাম 100জন 102 হৈছে আমাৰ এতিয়ালৈ। ইয়াৰ আৰু অলপমান মেম্বাৰ বঢ়াই কিনে আমি এটা ক্লাষ্টাৰ কৰি কিনে পিছলৈ তেখেতসকলৰ যিখিনি সামগ্ৰী বা যিখিনি টলকিট হয় সেইখিনি যাতে সুবিধা হয়। এতিয়ালৈ আমাৰ বাইদেউসকলে টলকিটখিনি কিছুমান অলপ অসুবিধা হৈ আছে বা বেছি টলকিট ল'ব পৰা হোৱা নাই। আমি যদি ক্লাষ্টাৰ এটা কৰিব পাৰোঁ, আমাৰ লক্ষ্যটো সেইটো আমি অকল আমাৰ গাঁওখন বুলি নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি কামৰূপ ৱেষ্ট ডিভিজনৰ আণ্ডাৰত যিখিনি গাঁও প্ৰশিক্ষণ লৈ আছে বা শিকি আছে বা বেলেগসকলে চেল কৰি আছে, তাতকৈ আমাৰ বেলেগতকৈ বেলেগ অলপমান ডিফাৰেঞ্চ প্ৰডাক্টবিলাক। 1 নম্বৰ ডিফাৰেঞ্চটো আমি ক'ব বিচাৰিছোঁ আমাৰ সম্পূৰ্ণ নেচাৰেল হয়। কিছুমান কিনা বস্তুবিলাক দিয়ে, আমি ইয়াত কোনো কিনা ইউজ কৰা নাই। আমি নেচাৰেল প্ৰডাক্ট ইউজ কৰিছোঁ, যিখিনি গছ-গছনিৰ কাৰমণি, মণিচালয় ইত্যাদি গুটিবোৰ আৰু ভেৰাইটিবিলাক আছে। আৰু লগতে অকল জুৱেলাৰী বুলি নহয়, ইয়াত জুৱেলাৰীৰ লগতে বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে আমাৰ বেম্বৰ প্ৰডাক্টবিলাক, যেনেকৈ আমাৰ পেন ষ্টেণ্ড আছে, ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ চাংঘৰবিলাক বনাই দিয়া যায়, বেলেগ বেলেগ প্ৰডাক্টবিলাক আছে। যিসকলে আমি মহিলাসকলক প্ৰশিক্ষণ দিছিলোঁ বা আমি নিজে লৈছিলোঁ, তেখেতসকলে জেনেৰেল এটা ট্ৰেইনিং লৈছিলে আৰু এটা এডভান্স ট্ৰেইনিং লৈছিলে। আমি যদি আৰু তেখেতসকলক বা বাইদেউসকলক বা আমিও যদি ভালকৈ এটা আৰু আমি ডিজাইনিঙৰ ওপৰত বা ধৰি লওক কেনেকৈ বাবৰ কেনেকৈ ট্ৰিটমেণ্ট কৰিলে ধৰি লওক এটা পেন ষ্টেণ্ডটোৱে হওক বা জুৱেলাৰী বস্তুটোৱে হওক, কেনেকৈ যাতে বছৰ দিন যাব পাৰি। সেইটো আমি অলপমান কিছুমান ট্ৰিটমেণ্টৰ দৰকাৰ হয়। কেমিকেল নহয়, নেচাৰেল ট্ৰিটমেণ্ট কৰি কিনে কেনেকৈ কৰিব পৰা যায় সেইটো আমি চেষ্টা কৰিছোঁ নেক্সট প্ৰশিক্ষণবিলাকত। আৰু লৈ থাকিব লাগিব, তেতিয়া আমি জানিম। আৰু বনাই থাকিলে তেতিয়া এই ট্ৰেইনিংবিলাক গম পোৱা যাব। আৰু বাধা সদায় থাকিবই, কিন্তু বাধা থাকিলেও লোহাৰঘাটৰ এইসকল শিল্পী আৰু তেওঁলোকৰ সমৰ্থনকাৰী পৰিৱেশে এই বাধা সদায় জয় কৰিব। हमने इनको मार्केट लिंकेजेस के लिए जो एग्जीबिशंस वगैरह है उसमें दिए हैं। देन उसके बाद 2023 में एक डिज़ाइन वर्कशॉप भी हमने दिया है। एंड अभी मुझे जो जहाँ तक पता चला है कि बात भी किया, हमने कंटिन्यूसली फॉलोअप किया। मोरलेस 1 ईयर के अंदर उन लोगों ने 12-13 लाख का बिजनेस कर चुके हैं। सो दैट इज़ द थिंग्स कि इसका ट्रांसफॉर्मेशन ये हमने जो किया है, डीसी हैंडीक्राफ्ट और फॉरेस्ट डिपार्टमेंट असम का जो मिलकर ट्रांसफॉर्मेशन किया है, ये ट्रांसफॉर्मेशन ये अभी हम दूसरे फॉरेस्ट विलेजेस में रेप्लिकेट कर सकते हैं। एंड दिस इज़ इनिशिएटिव, दिस इज़ द बिगिनिंग, एंड ये एक सक्सेस स्टोरी है दैट कैन बी रिप्लिकेटेड इन अदर प्लेसेस ऑल्सो। আৰু তেওঁলোকৰ প্ৰডাক্টছবিলাক যদি আপুনি চাই, মই নিজে পিন্ধি আছোঁ তেওঁলোকে বনোৱা ঝুমকা, ইমান বঢ়িয়া। তেওঁলোকে খুব হাতখন মিহি বুলি ক'ব পাৰি আৰু খুব ভালকৈ মানুহখিনিয়ে লৈছে বস্তুখিনি। তেওঁলোকৰ প্ৰডাক্টছ আমি যেতিয়া এতিয়া চাংডুবি মেলা বুলি কয় ইয়াত আপোনাৰ হয়, তাততো এদিনতে 80,000লৈকে তেওঁলোকে বিকিছে। আৰু তেনেকৈ আমি ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চৰ লগত গৈও তেওঁলোকে দিল্লী প্ৰগতি ময়দানতো কৰিছে, মণিৰাম দিৱান ট্ৰেড চেণ্টাৰত কৰিছে। মই ভাবোঁ খুব ধুনীয়া প্ৰডাক্টছ। আৰু আমি লাগি আছোঁ কি কেনেকৈ তেওঁলোকক আমি ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম এটা বা নেশ্যনেল প্লেটফৰ্ম এটা দিব পাৰোঁ। আৰু যেন কিছুমান ষ্টেণ্ডাৰ্ড হয় যে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত আহিবলৈ আমি আৰু সিহঁতক ডিজাইন ডেভেলপমেণ্ট, এতিয়া DC হেণ্ডিক্ৰাফ্টে ধৰক এতিয়া আমাৰ 100জন মানুহ ট্ৰেইণ্ড আছে।
এতিয়া তেওঁলোকৰ প্ৰডাক্টটো যে আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ষ্টেণ্ডাৰ্ডটো কেনেকৈ লয় আমি আৰু বেছি চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে বহুত জেগাত ৰাজস্থানতো বিকি আহিছে প্ৰডাক্টছ ৰিচেণ্টলি অৰ্ডাৰ পাইছে দিল্লীৰ পৰা সো আমি ভাবোঁ এইটো এটা বহুত পজিটিভ ডেভেলপমেণ্ট আৰু প্লাছ আমি চেষ্টা কৰিছোঁ কেনেকৈ অনলাইন মোডত তেওঁলোকক যে আনিব পাৰোঁ খালি ইয়াত কেইটামান আমাৰ অলপমান ষ্ট্ৰাগল এইটো কি যিহেতু ফৰেষ্টৰ ভিতৰত থাকে মানুহখিনি নেটৱৰ্ক কানেক্টিভিটি এটা ইছ্যু থাকে আৰু ধৰক যেতিয়াই তেতিয়াই মানে প্ৰডাক্টছ এভেইলেবল কৰিবলৈ বা মানুহে এতিয়া কুৰিয়াৰ কৰিবলৈও কিছুমান অলপ অসুবিধা আছে চ' আমাৰ কাৰণে যোনটো আমি বেষ্ট ভাবিলোঁ তেওঁলোকৰ কাৰণে এক্সিবিশ্যনছত পঠোৱা আৰু সেইটোৰ পৰা তেওঁলোকে যথেষ্টখিনি আৰ্ণ কৰি আছে অসমৰ এই থলুৱা শিল্পীসকলৰ বাঁহৰ পৰা অলংকাৰ নিৰ্মাণৰ যিয়ে প্ৰচেষ্টা তাৰ দ্বাৰা তেওঁলোকে হস্তশিল্পৰ ক্ষেত্ৰখনক আৰু খুব আগুৱাই নিবলৈ সক্ষম হৈছে কোনো যান্ত্ৰিক যন্ত্ৰৰ ব্যৱহাৰ নোহোৱাকৈ ঘৰতেই বিভিন্ন ধৰণৰ অলংকাৰ প্ৰস্তুত কৰিবলৈও সক্ষম হৈছে আৰু ঘৰুৱা উদ্যোগ গঢ়ি তুলিবলৈও সক্ষম হৈছে আৰু তাৰ দ্বাৰা বহুতো লোকক আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাবলৈও তেওঁলোক সক্ষম হৈছে হয় এই সুন্দৰ মনোৰম গাঁও লোহাৰঘাটত ইতিবাচকতাৰ ভাৱনা প্ৰতিধ্বনিত হৈ আছে আমি যি দেখিছোঁ সেয়া হৈছে এক পৰিৱৰ্তন এক অন্তৰ্ভুক্তিমূলক পৰিৱেশ অনুকূল উপায়েৰে জীৱিকাৰ ৰূপান্তৰ কৰা পৰিৱৰ্তন যিয়ে দি যায় বহুতো প্ৰতিশ্ৰুতি